পৰীক্ষিত নিপপাছে পুচন্ত শুকত কথা শুনা ব্যাস সুতম শুনন্তে যমৰ লোক মহা ভয় পাইলে মোক ঘোৰ নৰকৰ কথা শুনি যতে সুধিলো মানে কহিলা সকলে কথা শুনিলো পৰম অনুৰাগে শুনন্তে যমৰ পুৰি কম্পে হিয়া তৰতৰি মনে মোৰ মহাচিন্তা লাগে সচিদানন্দ ৰূপায় বিশ্বৎপাদ্ৰিত্ৰবে ত্ৰপত্ৰয় বিনাশয় শ্ৰীকৃষ্ণায় বয়ম নমঃ শ্ৰীকৃষ্ণায় বয়ম নমঃ নাৰায়ণং নমস্কৃতং নৰচৈব নৰোত্তম দেবীং সৰস্বতীং ব্যাসং ত্ৰতুজয় মুদীয়তে হে নাথ হে দেৱকী নন্দন দেৱ কৃষ্ণ ভগৱন্ত তোমাৰ দোকানী শ্ৰীচৰণ সহস্ৰ কোটি কোটি নমন বন্দনা জনাই সভাত তোমাৰ হৰ বৈষ্ণৱ আয় মাতি হাত ৰখা শ্ৰীকৃষ্ণ কোটি কোটি নমন বন্দনা জনাই আপোনাৰ সভা পদচৰণৰ ৰেণু তোমাৰ মাথাত লৈ দেৱকী নন্দন দেৱ কৃষ্ণ গুণ চৰিত্ৰ দুআষাৰ কৈ যাম ভুল কুটিলে ক্ষমা কৰে যেন কৃষ্ণ পাপৰ প্ৰায়শ্চিত্ৰ গংগা পাৰত কৰ্ময়োগী পৰীক্ষিত যায় সুগুৰুদেৱক প্ৰশ্ন কৰিছে পাপবিলাক কৰাৰ পিছত এইখন পৃথিৱীৰ মনুষ্যই জানো ইয়াৰ প্ৰায়শ্চিত্ত হ'ব নোৱাৰে নেকি গুৰুদেৱ এহি বুলি যেতিয়া সোধাত আৰু পৰীক্ষিত যায় গুৰুদেৱে কৈছে হে গুৰুদেৱ যমলোকত গৈ সেই সমস্ত নৰকবিলাকৰ যি কথা শুনিলোঁ গুৰুদেৱ ভগৱন্তৰ 14খন ভুৱনত নাৰাখি 14খন ভুৱনৰ তলত পানী ওপৰত যিখন যমনগৰ ৰাখিল সেইখনে হৈছে নৰক আৰু সেইখনৰ নৰকত যিমান শাস্তি দিয়ে এইবোৰ কথা শুনি মোৰ আজি মহা ভয় লাগিছে আৰু সমস্ত কথা শুনি গুৰুদেৱ মই অন্তৰকৰণেদি সমস্ত কথা শুনি মোৰ হিয়াটো তৰতৰিকৈ কঁপিছে আৰু মহা চিন্তা লাগিছে ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি সেই গুৰুদেৱ মোক বুজাই দিয়ক বুলি পৰীক্ষিতে সুখদেৱক প্ৰশ্ন কৰিছে ঠিক তেনেদৰে আজি আমিও যিমানবোৰ পাপৰ কথা আমি দুটা বৃহস্পতিবাৰে যিমানখিনি শুনিলোঁ সেইখিনি শুনি আমাৰ হয়তো সকলোৰে অকণমান হ'লেও এই পাপৰ অকণমান আমিও দায়বদ্ধতা হৈ আছোঁ কিন্তু সেইখিনিকেই এজন মনুষ্যই বা এজন মানুহে এইখন পৃথিৱীত এই কথা শুনিলেই এই পাপবোৰ ইয়াতে নাশ কৰিব পাৰি যদিহে আমি ভাগৱতৰ আশ্ৰয় নলওঁ তেতিয়াহ'লে আমাৰ হৈ থকা পাপবোৰৰ পৰা কোনোদিনাখন প্ৰায়শ্চিত্ত হ'ব নোৱাৰি আৰু হৈ থকা পাপবোৰৰ পৰা এই কথা শুনিলে কেনেদৰে পাপ নিবাৰণ হ'ব এই কথাখিনিকে আজি পৰীক্ষিতে গুৰুদেৱক প্ৰশ্ন কৰি আছে আহক কি মতে নপৰে সিটো ঘোৰ নৰকতনৰে কহিও কতাহাৰ উপায় হেন বা বুলিবা আগে কৰিবে প্ৰায়শ্চিত্ত তেবে সিটো যাতনা এৰাই এৰাম
তাকো নেদেখো হিত যদি কৰে প্ৰায়চিত্ৰ তথাপি উপজে সেই পাপ এতেকে জানিলো মিছা প্ৰায়চিত্ৰ কৰি মৰে নতৰয় যাতনাৰ তাপ। হে গুৰুদেৱ, কি মতে এজন মনুষ্যই পৃথিৱীত কৰি থকা পাপৰ পৰা সেইখন নৰকত নপৰাকৈ কেনেদৰে উপায় পায়, এই কথাটো মোক বুজাই দিয়ক। আকৌ যদি সেই পাপখিনিক প্ৰায়চিত্ত কৰাৰ পিছত আকৌ যদি সেই পাপ উপজে, তেনেহ'লে এইখিনি পাপক কেনেদৰে বিনাশ হয়? কি বুলি সুধিছে? এজন মনুষ্যই এইখন পৃথিৱীত কৰি থকা পাপ, এই পাপবোৰ সেইখন ঘূৰ নৰকত নোযোৱাকৈ কেনেদৰে ইয়াতেই সেই পাপবোৰ নাশ হয়, প্ৰায়চিত্ত হয়। আকৌ পাপটোক প্ৰায়চিত্ত কৰি আকৌ নিজে নিজে সেই পাপখন আকৌ পুনৰূপী উৎপত্তি হয়। তেতিয়াহ'লে প্ৰায়চিত্ত কৰি লোৱাৰোনো কি লাভটো হ'ল? যমৰ যন্ত্ৰণা দেখোন দুখে পাব। এই সমস্তবোৰ কথা সেই গুৰুদেৱ মোক বুজাই দিয়ক। অৰ্থাৎ আমি আজি সমস্ত লোকসকলে একত্ৰিত হৈ যি ভগৱন্তৰ কথা আমি শুনিবলৈ আহিলোঁ, দিনটো হৈ থকা পাপ আজি আমাৰ কি হ'ব? ইয়াতে প্ৰায়চিত্ত হৈ নাশ হ'ব। কিন্তু আমি যেতিয়া ভাগৱতৰ পৰা যোৱাৰ পিছত পুনৰূপী আকৌ পাপখিনি হ'ব, তেতিয়া দেখোন আজি শুনা প্ৰায়চিত্ত হোৱাটো আমাক কামে নাইকিয়া হ'ল। এই দুইটা প্ৰশ্নৰ উত্তৰ গুৰুদেৱ মোক ভালদৰে বুজাই দিয়ক বুলি পৰীক্ষিতে গুৰুদেৱক প্ৰশ্ন কৰা, মানে আমিও আজি সেই প্ৰশ্নটোতেই উত্তাউল হৈ ইমান দিন ভাগৱত শুনি আছোঁ, নহয় বাৰু? বৃহস্পতিবাৰে শুনি আমাৰ পাপবোৰ কিন্তু ইয়াতে প্ৰায়চিত্ত হৈ আছে। কিন্তু আকৌ অঞ্জানিতে আজি এসপ্তাহ ধৰি আমাৰ যিটো হৈছে, ইয়াৰ পৰা আমি কেনেদৰে মুক্তি পাম? এই প্ৰশ্নটো পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰি আছে। জানিলো ৰাজাৱে দণ্ডে মৰিলে নৰকে পৰে আকৌ জানি পাতক চৰে তাৰ প্ৰায়চিত্তাধিক হেন জানা পাতকিক কোন প্ৰায়চিত্তে শুদ্ধি কৰে যেন ধুৱাই তোলে হাতী দুনাই লৱে কোটা মাটি শৰীৰত বান্ধে পাপমল কেহু বেলা এৰে পাপ কেহু বেলা কৰে তাপ প্ৰায়চিত্ত এতেকে নিষ্ফল। হে গুৰুদেৱ, যেতিয়া এজন ৰজাই মহা দুষ্ট লোকসকলক শাস্তি দিয়াৰ পিছত তেওঁ এই পাপ আচৰণ কৰাৰ কাৰণে তেওঁ নৰকলৈ যায়, যদি সেইজন ৰজাই এই পাপখিনিক প্ৰায়চিত্ত কৰিবলৈ ভকত বৈষ্ণৱক আনি যদি প্ৰায়চিত্ত কৰি দিয়ে, আকৌ কোনোবা এজন শাস্তি দিয়াৰ লগে লগে আকৌ পাপ পুনৰূপী উৎপত্তি হয়, তেতিয়াহ'লে কেনেদৰে কি কৰিলে এই পাপখিনি শুদ্ধ হয়? যেনেদৰে এটা হাতীক যদি এটা সৰোবৰত নি যদি গা ধুৱাই দিয়া যায়, সেইখিনি সময়ত হাতীটো চাফা হৈ যাব। হাতীটোৱে আকৌ পুনৰূপী যেতিয়া আকৌ পাৰলৈ আহিব, হোৱাৰ লগে লগে আকৌ নিজৰ শুঁৰডালে আকৌ পুনৰূপী কৰিব, গোটেই শৰীৰটোত ধূলিৰে আকৌ আৱৰি ধৰিব। ঠিক তেনেদৰে পাপবিলাক আজি নাইকিয়া হৈ গ'ল ভাগৱত শুনি, এটা সময়ত আকৌকে ভাগৱতৰ পৰা উঠি গৈ আকৌ পুনৰূপী
সেইবোৰ পাপ আহি থাকে হেন জানি এইবোৰ পাপক কেনেদৰে প্ৰাচিত্য কৰি একেবাৰে শেষ কৰিব পাৰি গুৰুদেৱ এইটোৱে মোক কি দিয়ক এটা উত্তৰ দিয়ক বুলি পৰীক্ষিতে শুকক প্ৰশ্ন কৰিছে। মানে কথাটো কেনেকৈ সুধিছে খুব চিম্পুল ভাষাত বুজাই দিছোঁ। আমি সকলোৱে আজি ভাগৱত কথা শুনিলোঁ, এতিয়া আমি আমাৰ কৰি থকা যিমানবোৰ পাপৰ আজি আমাৰ সকলোৰে মনৰ পৰা এই পাপবোৰ নাইকিয়া হৈ চিত্তটো শুদ্ধ হ'ল। আকৌ ইয়াৰ পৰা সেৱা সৎকাৰ কৰি আমি ঘৰলৈ পুনৰূপী গুচি গ'লোগৈ। ঘৰতে যোৱাৰ লগে লগে যদি ঘৰৰ কোনোবা এজনে টানকৈ যদি কিবা এটা কথা শুনাই দিয়ে, ইমান দেৰিকৈ আহিলিনে, মানে অন্ন ব্ৰহ্মখিনি ৰান্ধিব লাগিছিল, আমি সোনকালে খাই বৈ শুব লাগে, তৎক্ষণাতে খং উঠি গ'ল। উঠাৰ লগে লগে ঘৰখনত আকৌ বেয়া বেয়িকৈ গালি দিলে, এই গালি দিয়ালৈকে আকৌ তাতে পাপ উৎপত্তি হ'ল। চাওকচোন, ইয়াতে শুদ্ধ হৈ গৈছোঁ, আকৌ পুনৰূপী আকৌ অন্ন ব্ৰহ্মখন ৰান্ধিবলৈ 9টা বজাত যোৱাৰ পিছতে আকৌ পাপটো উৎপত্তি হ'ল। সেই পাপবোৰক কেনেদৰে একেবাৰে পৰিষ্কাৰ কৰি শুদ্ধ কৰিব পাৰে গুৰুদেৱ, এই প্ৰশ্নটো মোক উত্তৰ দিয়ক বুলি পৰীক্ষিতে শুকক গুৰুদেৱক প্ৰশ্ন কৰা। মানে আমিও আজি এই প্ৰশ্নতেই দৈৱকী নন্দনদেৱ ওচৰত আমিও আহিছোঁ, কেনেদৰেনো আজি গুৰুদেৱে এই সমস্যাটোক উত্তৰ দিয়ে। আহক আমি ধীৰে ধীৰে তাৰ ভিতৰত আমি প্ৰৱেশ কৰোঁ। জানিলো বগাই পাপৰ চিকিৎসা নাই, নৰকত পৰিবে নিশ্চয়, একো পাৰ নপাওঁ গুণী চেদিও আপুনি মুনি, মোৰ মহামনৰ সংশয়। এৰাম জাতি অন্ত জাতি আতি সবাকো পবিত্ৰ কৰে, সমস্তে প্ৰাণীৰ মনোনীত, আতি অপ্ৰয়াসে তৰে সকল পাতক হৰে, কহিও হে নহে প্ৰায় চিত। কৰ্ময়োগী পৰীক্ষিত ৰজাই গুৰুদেৱক প্ৰশ্ন কৰিছে, গুৰুদেৱ পাপৰ কিন্তু কোনো চিকিৎসা মানে কোনো মেডিচিনে নাই, জানিলোঁ অৱগতে অকণমানতে হৈ থকা পাপৰ কাৰণে আমি নৰকলৈ যে যাবহি লাগিব, এইটো কথাকেই শুনি মই অকণমানো সেই গুৰুদেৱ পাৰ পোৱা নাই, আপুনি মোৰ মনৰ সংশয়খনক দূৰ কৰা। বঢ়িয়া প্ৰশ্ন কৰিছে যে অৱগতে তৎমুহূৰ্ততে যিকোনো সময়তে যিকোনো পাপ এটা হৈ থাকে, এই পাপৰ বোলে অকণমানো ইয়াৰ ঔষধ নাই। আৰু সেইকাৰণে জানিলোঁ সেই গুৰুদেৱ পাপ কৰাৰ ফলত ভগৱন্ত 14খন ভুৱনক ভগৱন্তে নি ভগৱন্তৰ চৰণৰ তলত ৰখা তলত পানীৰ ওপৰত ৰখা যমনগৰ সেইখন নৰগতি নিশ্চয় পঠিয়াই দিব। এই বুলি আজি কেনেদৰে এই পাপৰ পৰা পাৰ পাম, এই কথাটো ভাবি চিন্তি মই পাৰ পোৱা নাই, মোৰ মনত বৰ সংশয় হৈছে, আপুনি মোক এইখিনি সন্দেহ ভাগি দিয়ক। আৰু গুৰুদেৱ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, সংসাৰৰ কোনোবাই জাতিগতই হওক ব্ৰাহ্মণেই হওক, কোনোবাই একে ব্ৰাহ্মণৰ তলত একেবাৰে নিজ জাতি হওক মহাপাপীয়ে হওক, এই সকলো প্ৰাণীৰ মনোনীত অৰ্থাৎ মনত আকৰ্ষিত হোৱা কি কৰ্ম কৰিলে সমস্ত পাপ প্ৰাচিত্য হয়, অপ্ৰায়াসে প্ৰবৃত্ত হয়, এইটো প্ৰশ্নৰ উত্তৰ মোক দিয়ক। বাহ, বঢ়িয়া প্ৰশ্ন কৰিছে। কি জানেনে বাৰু সেই গুৰুদেৱ, সংসাৰৰ জাতি ব্ৰাহ্মণটো হৈছে শ্ৰেষ্ঠ জাতি। ব্ৰাহ্মণ জাতিৰ পৰা ক্ষুদ্ৰ ক্ষত্ৰিয়, শূদ্ৰ, বৈশ্য আৰু সুদ
একেবাৰে নিম্ন শ্ৰেণী, কোনোবাই একেবাৰে দিনে ৰাতিয়ে মাছ মাৰি মদ খাই কত পাপ কৰি আছে। এইসকল লোকসকলক কেনেদৰে এইবোৰ পাপৰ পৰা প্ৰায়চিত্ত হ'ব পাৰে আৰু সকলোৰে কেনেদৰে এই কথাখিনি শুনি মনত আকৰ্ষিত হয় আৰু পাপৰ পৰা তৰি যাব পাৰে, সেই গুৰুদেৱ আপুনি মোক এইখিনি কথা বুজাই দিয়ক বুলি পৰীক্ষিতে সুগুৰুদেৱক প্ৰশ্ন কৰি আছে। আহক। ফুকনি গদতি সোণাকুৰূপতি পৰম তুমি মহন্ত নগনি সুধাকো কৃষ্ণৰ কথা কৰিলা চিত্ত একান্ত যি কথা পুছিলা তাহাৰ সিদ্ধান্ত শুনা সাৱধান চিত্তে পাপক সমূলি গুচাইবে নপাৰে জানা কৰ্ম প্ৰায়চিত্তে অজ্ঞানিজতে প্ৰায়চিত্ত কৰোঁ শাস্ত্ৰৰ সন্মত চাই পাপক মোহয় বিজনু গুচয় উপজে পাপ দুনাই জ্ঞানে জানিবা মুখ্য প্ৰায়চিত্ত দুষ্কৰ জ্ঞানৰ পথ পৰম সুলভ সিটো প্ৰায়চিত্ত শুনা আবে মহাৰথ। সুগুৰুদেৱে পৰীক্ষিতক কৈছে, পৰীক্ষিত শুনাচোন, তুমি এজন পৰম মহন্ত। অকণমানো ভোক পিয়াস নিজৰ শৰীৰৰ কাৰণে চিন্তা নকৰি ভগৱন্তৰ কথাত তুমি একান্ত মনেৰে নিজৰ মনটোক দিলা। আৰু তুমি যি অনাগে হৈ থকা পাপ প্ৰায়চিত্ত কৰাৰ পিছত আকৌ পুনৰুপি পাপ হৈ থাকে, ইয়াৰ পৰা কেনেকৈ পাৰ হ'ম, তুমি যিটো প্ৰশ্ন সুধিলা ইয়াৰ সিদ্ধান্ত, ইয়াৰ উত্তৰটো দিওঁ। সেই পৰীক্ষিত যাক শুনা, যিমানবোৰ পাপ এজন মনুষ্যৰ হৈ থাকে, কোনো কৰ্মৰ দ্বাৰা কোনো প্ৰায়চিত্ত কৰিব নোৱাৰে। আৰু সেই যদি শাস্ত্ৰসন্মত চাই যদি নজনা অজ্ঞানীসকলে যদি পাপৰ প্ৰায়চিত্ত কৰিবলৈ ধুনীয়াকৈ এজন ব্ৰাহ্মণক মাতি চুলি তুলি মুণ্ডন কাটি যদি পাপক যদি শাস্ত্ৰ চাই যদি পাপৰ প্ৰায়চিত্ত কৰা যায়, সেই পাপৰ যিটো বীজ গুটি, সেই গুটিটো কেতিয়াও নাশ নহয়। বঢ়িয়া কথা কৈ আছে। আমি পাপ কৰ্ম কৰিলোঁ, কোনোবা ল'ৰাই মাকক মাৰিলে পাপ লাগিল, সমাজে বান্ধোন কৰি দিয়ে কি এজন ব্ৰাহ্মণক আনি মুণ্ডন কৰি
দান দক্ষিণা দিলে পাপ যাব। সুগুৰুদেৱে পৰীক্ষিত কৈছে এইটো পাপৰ যিটো গুটি এইটো নগ'ল সেইকণ কৰ্মৰ পৰা, আৰু সেইকাৰণে সেই পাপটোক কেনেদৰে প্ৰায়শ্চিত্ত হ'ব পাৰে ইয়াৰ যিটো মুখ্য এই কথাটো কওঁ, একমাত্ৰ জ্ঞান। জ্ঞানেহে যিটো পাপৰ যিটো দুষ্কৰ যিখিনি পাপ লুকাই আছে এই পথটোত জ্ঞানেদি সোমাই যাব, আৰু সেইটো হৈছে সুলভ, আৰু সেইটো হৈছে প্ৰায়শ্চিত্ত, এইটো হৈছে মনোৰথ। কি বাৰু এয়া যে ভাগৱতৰ ভগৱন্তৰ কথা প্ৰবাহিত হৈ আমি সমস্ত লোকসকলে যি ভগৱন্তৰ কথাৰ যিটো জ্ঞান আমাৰ দুইখন কাণেদি সোমাই গৈ আছে। পাপ ক'ত আছে? আমাৰ মনৰ ভিতৰত ডেম পাতি আছে। আমি বাহিৰত চুলি তুলি কাটি দিলোঁ, পাপ নগ'ল। এই মনৰ ভিতৰত থকা পাপখিনিক ভগৱন্তৰ কথাই যেতিয়া প্ৰবাহিত হৈ যিকণ জ্ঞান ইয়াবে প্ৰবাহিত হৈ দুইখন কাণেদি সোমাই যায়, তেতিয়াহে পাপৰ প্ৰায়শ্চিত্ত হয়। সেইটোৱে পৰম সুলভ, আৰু সেইটো হৈছে প্ৰায়শ্চিত্ৰ। ইমান দিন যে আমি অধমন্দমতে কৈ থাকোঁ যে ভাগৱত শুনক, ভাগৱত শুনিলে কাণেদি শুনাৰ পিছত পাপবোৰক উলিয়াই নিব, এইটোৱে প্ৰশ্ন উত্তৰ। আমি সেইকাৰণেই যিমান লোকসকলে আছে জানিতে অনজানিতেই অনাশাই আমাৰ পাপবোৰ হৈ আছে। আজি এই বৃহস্পতিবাৰে আজি 2 ঘণ্টাৰ কাৰণে লক্ষ্মীপতি নাৰায়ণৰ চৰণত আহি তেওঁ নিজৰে মুখৰ বাংগামে প্ৰতিমূৰ্তি শব্দ ইয়াৰ পৰা তৰংগ হৈ আছে। অকণমান 2 মিনিট হৈও যদি আমি শুনিব পাৰোঁ, অনাশা হৈ থকা পাপ যেতিয়া ভগৱন্তৰ কথাৰে যেতিয়া আমাৰ দুইখন কাণেদি স্পৰ্শ কৰি যাব, যোৱাৰ লগে লগে আমাৰ চিত্তত সোমাই থকা, চিত মানে মনৰ ভিতৰত সোমাই থকা যিমানবোৰ পাপ, তেতিয়া সেই প্ৰায়শ্চিত্ত হয়, গুটিটো নাইকিয়া হৈ যায়। এই সুলভ বুলি আজি সুকে পৰীক্ষিতকৈ আছে। আহক ইয়াৰ পিছত কি লৱে মাত্ৰৱে শৰণ কৃষ্ণত আনদেৱে নাহি মতি তপ ধৰ্ম সবে এৰিয়া কৃষ্ণত কেৱলে কৰে ভকতি হেনয় বিৰল ভকত সকলে সমস্ত পাপ মোহে প্ৰচণ্ড আদিত্য যেন জগতৰ তিমিৰ নিশে পৰীক্ষিত ৰজা একমাত্ৰ ভগৱন্তৰ চৰণত যিসকলে লোকে আশ্ৰয় লৈ মনটো কৃষ্ণ বাহিৰ আনকে নিদিয়ে, তপস্যা কৰা, ধৰ্ম কৰা, এইবোৰ এৰি কেৱল মাত্ৰ কৃষ্ণক ভকতি কৰে। কি ভকতি বাৰু? আমি সমস্ত লোকসকলে ভাগৱত শুনি ইয়াতে প্ৰায়শ্চিত্ৰ হ'লোঁ, হোৱাৰ পিছত আকৌ অনাশাই ঘৰত পাপ হ'ল। এতিয়া সেই পাপটোক কেনেদৰে প্ৰায়শ্চিত্ত হয় এই কথাটো কৈ আছে। ভগৱন্তৰ চৰণত একান্ত মনেৰে যদি যিজনে আশ্ৰয় লৈ ঘৰখনত থকা মণিকূটটোক ভগৱন্তক ওলাওঁতে সোমাওঁতেই যেনেকুৱা ড্ৰেছতে নাথাকক, যেনেকুৱা পৰিৱেশতে নাথাকক, সেইজন ভগৱন্তৰ চৰণতে গৈ যদি বাৰে বাৰে যদি মূৰটো ধুৱাব পাৰে, তাক কৈছে বিৰল ভক্তি। আৰু এই বিৰল ভকতিতেই এজন ভকতে বাৰে বাৰে ভগৱন্তক দৰ্শন কৰাৰ কাৰণে সেইবোৰ পাপক কি কৰি দিয়ে? মোহাৰি পেলায়। বঢ়িয়া কথা এটা কৈ আছে। আমি কি কওঁ জানেনে বাৰু? ৰাতিপুৱা গোঁসাই ঘৰ সোমালোঁ, তাৰপিছত আৰু গোঁসাই ঘৰক আমি চাই নাথাকোঁ।
যিসকলো ব্যক্তিয়ে এই কথাটো বুজি পালে একদম বুজি লওক, ধুনীয়া কথা, একে ইয়াত কোনো সন্দেহ নাই। আজি আমি সকলোৱে প্ৰায়শ্চিত্ত হৈ গ'লোঁ। নিজৰ নিজৰ ঘৰত থকা আৰাধ্য দেৱতা ভগৱন্ত কৃষ্ণক কোনোবাই ফটোত ৰাখিছে, কোনোবাই মণিকূটত ৰাখিছে, বা কোনোবাই য'তেই নাৰাখক, যিজনক ৰাতিপুৱা গধূলি সেৱা কৰি থাকে সেই গুৰুসকল, আই মাতৃসকল, সেইজন ভগৱন্তক কোনো প্ৰয়োজন নাই দূৰৰ পৰাই যে গামোচাখন লৈয়ে দৰ্শন কৰিব লাগে, কিবা কৰি দৰ্শন কৰিব, তাত নহয়। সেইজন ভগৱন্তক মূৰটো দুৱাই থাকিব, সেৱা কৰি থাকিব। সেৱা কৰিলে অনাশাই হৈ থকা যিমানবোৰ পাপ, এই পাপকো কি কৰি যায়, মোহৰি যায়, নাইকিয়া হৈ যায়। এইখিনিতে আমাৰ নজনা কাৰণে আমাৰ পাপবোৰ উৎপত্তি হৈ থাকে। গতিকে বঢ়িয়া উত্তৰ দিছে, সকলোৱে আমি বুজি পালোঁ। আজি আমি ভাগৱতক শুনি আমাৰ পাপবোৰ নাইকিয়া হৈ যাব। ইয়াৰ পৰা যোৱাৰ পিছত, ঘৰত যোৱাৰ পিছত আমি সেইজন ভগৱন্তক, আৰাধ্য দেৱতা ভগৱন্তক য'তেই ৰাখিছোঁ, যিমান পাৰা যায় সদায় প্ৰত্যেক সময়তে তেওঁক দৰ্শন ভক্তি কৰিলে পাপবোৰ মোহৰি যায়। সেইকাৰণে দৰ্শন ভক্তি, ভগৱন্ত 10 নম্বৰ দৰ্শন ভক্তিটো লুকাই থৈ গ'ল, কিন্তু দৰ্শন ভক্তিয়েহে আমাক বৰ্ণন কৰে। তাক কৈছে বিৰল ভক্তি। বিৰল, এৰা এৰি নহয়, ভগৱন্তক প্ৰত্যেক সময়তে নয়নেদি চাই আছে, তাক কৈছে বিৰল ভক্তি। এই বিৰল ভক্তিত যদি এজন ভকতে থাকে, অনাশাই হৈ থকা পাপবোৰো কি হয়, নাশ হৈ যায়। যেনেদৰে যেতিয়া সূৰ্য পোহৰ যেতিয়া দিয়াৰ লগে লগে এইখন জগতত, তেতিয়াহ'লে কি কৰি থাকে, য'ত যেনেকৈ পানী থাকে, সেই পানীকো সূৰ্যৰ তাপে কি কয়, শুহ লয় ওপৰলৈ, নহ'ব? ঠিক তেনেদৰে আমি সেইজন ভগৱন্তক যদি আমি, ঘৰখনত থকা ভগৱন্তক যদি আমি প্ৰত্যেক সময়তে দৰ্শন কৰি থাকোঁ, প্ৰণিপাত কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ পাপবোৰকো ভগৱন্তই সূৰ্যৰে যেনেকৈ পানীক গ্ৰাস কৰি শুকুৱাই দিয়ে, ঠিক তেনেদৰে আমাৰ পাপো সমস্তবোৰ মুহি নাইকিয়া হয়। এই ভগৱন্তৰ ভক্তি কৰিলে পাপ প্ৰাচিত্য হয় আৰু দুবাৰ পাপ নহয় বুলি শুকে পৰীক্ষিত কৈ আছে। জাতি অন্ত জাতি পাতকী উতৰে, হেনহে হৰি ভকতি কোটি প্ৰায়শ্চিত্ত কৰিয়া কৰ্মীৰ তৰিবে নাহি শকতি। আসন্তুক কৃষ্ণ ভকতৰ সেৱা কৰি যে নশুদ্ধ হৈ পৰম জ্ঞানৰ পথ পায়া মৰে, শ্ৰীমত পবিত্ৰ পৰীক্ষিত ৰজা, এনেদৰে এজন জাতি ব্ৰাহ্মণ, তাৰপিছতে ক্ষত্ৰিয়, এজন শূদ্ৰ, এজন বৈশ্য, ইয়াৰ পিছত একেবাৰে নিচ অন্তৰ্জাতি, যি একে দিন ৰাত জীৱ হত্যা কৰি আছে, মদ খাই ফুৰিছে, এইসকল পাপীও যদি ভগৱন্ত হৰিক যদি এনেদৰে ভক্তি কৰে, সেইজনৰ সমস্ত পাপ নাশ হয়। বাহ, ইয়াতকৈ আৰু কি বুজাব, নহ'ব? আমি সমস্ত ঔষধে জানিছোঁ, আজি বুজিছোঁ, তাত আমি চলিবলৈ চেষ্টা নকৰোঁ। সেই গুৰুসকল, আই মাতৃসকল, এই কথাখিনি আৰু বাৰে বাৰে একেবাৰে নোলাব। গতিকে আপোনালোকে আজিৰ পৰাই লক্ষ্মী নাৰায়ণ মন্দিৰত এনেদৰে দৃঢ় প্ৰতিজ্ঞা কৰক, প্ৰভু
ইয়াত তোমাৰ কথা শুনি যি আজি পাপৰ প্ৰাচিত্য কৰিলোঁ, ঘৰৰ যোৱাৰ পিছতেই ৰাতি শোৱা সময়তে তোমাক দৰ্শন কৰি তোমাৰ নাম লৈ শুনিম, আৰু ঘৰত যেতিয়া সময় পাওঁ তেতিয়াই তোমাক দৰ্শন কৰি থাকিম। আৰু এই দৰ্শন কৰি থাকিলেই যিমানবোৰ পাপ অনাশাই হৈ থাকে চব প্ৰায়চিত্ত হয়, সেইজন জাতি হওক কিংবা অন্তৰ্জাতিয়ে হওক। হেন জানি হে পৰীক্ষিত ৰজা, যদি প্ৰায়চিত্ত কৰা কৰ্ম যদি কোটি কোটিটা কৰি থকা যায়, তেতিয়াহ'লে সেই পাপৰ প্ৰায়চিত্ত কেতিয়াও হ'ব পৰা শক্তি নাই। কি তাৰমানে বাৰু? আমি ব্ৰাহ্মণ এজনক মাতি চুলি তুলি মুণ্ডন কৰি যদি বাৰে বাৰে যদি আমি গংগাত গা ধুবলৈ যাওঁ, সেয়া পাপ প্ৰায়চিত্ত হোৱা সম্ভৱপৰ নহয়। হেন জানি হে পৰীক্ষিত ৰজা, সেইজন কৃষ্ণক কৰা সেৱা, তাৰ পিছত কৃষ্ণ ভকতক সেৱা কৰা, তেতিয়াহ'লে আৰু পৰম শুদ্ধ হ'ব পাৰি। এই জ্ঞানৰ পথত যদি এজন মনুষ্যই অৱলম্বন কৰে, সেইজনৰ সমান বোলে এইখন জগতত আৰু পবিত্ৰ আন একোৱেই নাই। বাহ, কি সুন্দৰ প্ৰশ্ন ক'লে নহয় বাৰু। ঘৰত সদায় সেৱা কৰি আছোঁ, ২৪ ঘণ্টাৰ ভিতৰত যিমান যত্নপৰনাস্তিক চেষ্টা কৰিছোঁ। সেইকাৰণে জানাসকলে কি কৰে জানেনে বাৰু? নিজৰ মণিকূটৰ দুৱাৰখনক দৰজাখন সম্পূৰ্ণ কাঠ নিদিয়ে। আপুনি বাৰ পূজীয়া ফালৰ সেইফালৰ নামঘৰবিলাকত দেখিব, নামঘৰৰ দৰজাখন সম্পূৰ্ণ কাঠেদি পৰিপূৰ্ণ কৰা নাই, তাক গ্লাছ লগাইছে, একদম হোৱাইট কালাৰ গ্লাছ। এই যে ভগৱন্তৰ যিখন ৰাজসিংহাসনত বহি ভগৱন্তই আছে, এইখনক ওলাওঁতে সোমাওঁতে সম্পূৰ্ণ দৰ্শন হৈ থকাত ভগৱন্তৰ প্ৰতি প্ৰেম ভক্তি বাঢ়ে। কিন্তু আমি সাধাৰণতে কি কৰিলোঁ, এই কথাবোৰ ভালদৰে বুজি নোপোৱা কাৰণে আমি কি কৰিলোঁ, আজিকালি নিজৰ মণিকূটৰ দুৱাৰখনক সম্পূৰ্ণ জেট দৰজা দি আসনখনকে দেখা নাপাওঁ। সেইকাৰণে ভক্তিটো অকণমান আধৰুৱা হৈ থাকে। আজি সময়ৰ লোকসকলে সেইকাৰণে কোনোবাই সুধিলে আমি কৈ দিওঁ, মণিকূটৰ দৰজাখনক পাৰিলে কাঠৰ ফ্ৰেম দি চিচা লগাই দিয়ক, বগা চিচা লগাই দিয়ক। এয়া আমি ইয়াতে পোৱা নহয়, আমি আৰু এখন শাস্ত্ৰটো পাইছোঁ, একদম স্পষ্টীকৰণ হৈছে দৰ্শন ভক্তি। সিদিনাখন এটা জেগাত ওলাই গৈছে। সেই তেতিয়া কি হয়, আমি যেতিয়া যিকোনো পৰিৱেশত আমি যেতিয়া ভগৱন্তক দেখা পোৱালে, সিংহাসন দেখা পোৱালৈকে মনটো আৰু আমাক কি হৈ যায়, পিগলি যায়। এই অনাশাই হোৱা পাপটোক সেইখিনিতে নাইকিয়া হয়। কিন্তু আমি কি কৰিছোঁ, মণিকূটটো বনালোঁ যদিও কাঠৰ দৰজা দিয়াৰ কাৰণে সেইকণ প্ৰেম ভাৱটো আমাৰ জাগৃত নহয়। হেন জানি আমি যত্নপৰনাস্তিক চেষ্টা কৰিব লাগিব, ভগৱন্তৰ আসনখনত ভগৱন্ত কেনেদৰে স্থিতি হৈ আছে, আমি যদি দিনটোত যদি 10 বাৰ নহ'লেও 50 বাৰ যদি দৰ্শন পাই থাকোঁ, তেতিয়াহ'লে আমাৰ পাপক মোহাৰি থাকিব পাৰিম। আৰু এইকণে জ্ঞানৰ পথেৰেদি যিজন নৰয় এইকণ ভগৱন্তক সেৱা কৰি, আৰু সেইজন ভকতৰ যদি পদধূলি লৈ সেৱা কৰে, চৰণত সেৱা কৰে, সেইজনে নৰে বোলে এইখন জগতত পৰম পবিত্ৰ হয়। এই জ্ঞানৰ পথেৰে বুলি সুখে পৰীক্ষিত কৈ আছে। জ্ঞানৰ পথত নাহিকে সহায়, কৰ্মত বিঘিনি ভয়, ভকতি পথত ঈশ্বৰ ৰক্ষক, জানিবা ৰাজা নিশ্চয়, জ্ঞান কৰ্ম একো অপেক্ষা নকৰি, কেৱলে ভকতি তাৰে, ভকতি সহায় নলয় জ্ঞান কৰ্মে,
কৰিবে কিছু নোৱাৰে। সেই পৰীক্ষিত ৰজা যিখিনি ভগৱানৰ ভক্তি কৰা যিটো জ্ঞানৰ ৰাস্তাত চলিলা, কি ৰাস্তাত চলিল? আজি ভগৱানৰ কথাখিনি শুনি পাপৰ ইয়াত পৰাচিত্ৰ হ'ল আৰু ভগৱন্তৰ সেই ঘৰত থকা মণিকূটৰ সিংহাসনক বাৰে বাৰে দৰ্শন কৰি থকা যিখন জ্ঞান আৰু ভাগৱতৰ স্থলীত সেই ভকতক কৰি থকা সেৱা, এইকণ কৰিবৰ কাৰণে কাৰো সহায়ৰ প্ৰয়োজন নাই। ল'ৰা ছোৱালী আনি দিব যে দাঙি দিব তাৰো প্ৰয়োজন নাই। কোনোবা এজন ভকতে আনি ইয়াত দিলেহে পাৰিব, ইয়াৰ কোনো সহায়ৰ প্ৰয়োজন নাই। হেন জানি এই জ্ঞান কৰ্মত কাৰো প্ৰতি অপেক্ষা নকৰি, এইকণ জ্ঞান কৰ্মত যদি কাৰো প্ৰতি অপেক্ষা নকৰে, নিজৰ ভাৰ্যাই হওক, নিজৰ ল'ৰা ছোৱালী হওক, মা দেউতাই হওক, কোনোবা যোনেই নহওক, আপোন যিমানেই নহওক, এইকণ ভগৱানৰ দৰ্শন কৰিবলৈ, ভগৱানৰ কথা শুনিবলৈ, এই দুইটা বস্তু যদি এইকণ জ্ঞান কৰ্মক কোনোবাই যদি কাৰো প্ৰতি অপেক্ষা, কাৰো প্ৰতিও ৰৈ নাথাকি নকৰি কেৱল ভগৱন্তক ভক্তি কৰে, সেইজনেই কোনো পাপ নোহোৱাকৈ সংসাৰ পৰা তৰি যাব পাৰে। বাহ, ইয়াতকৈ ডাঙৰ ঔষধ একেবাৰে নাই। গতিকে সকলোৱে বুজিলে আৰু বুজাই নহয়, এই কথাটো লিখি লওক, মনত ৰাখক, বাৰে বাৰে মনত পেলাই পেলাই ঘৰত লিখি ৰাখক, চাই চাই কাম কৰি থাকক। তেতিয়াহ'লে এইখন সংসাৰত অকণ মানুহ যদি পাপ উৎপত্তি হয়, পাপটোক নাশ হৈ বৈকুণ্ঠলৈ যাব পাৰে, কোনো সন্দেহ নাই। কোনো দিনাখন নৰকত নাযায়, নাযায়, নাযায়। আৰু সেইখিনিত আৰু যিমানবিলাক কৰ্ম কৰে, প্ৰায়শ্চিত্ত কৰিবলৈ ক'ৰবাত শৰাই দিছে, ক'ৰবাত কিবা দিছে, এইবোৰ কৰ্মত কিন্তু বহুত বিঘিনি থকা এটা ভয় থাকে। হেন জানি সেই পৰীক্ষিত ৰজা এই ভকতি সহায় আৰু এই জ্ঞান কৰ্মে আকৌ একোৱে কৰিব নোৱাৰে বুলি সুকে পৰীক্ষিত কৈ আছে। কি ক'লে? ভগৱন্তৰ কথা শুনি পাপখিনিক নাশ কৰি মনটোক শুদ্ধ কৰা আৰু ঘৰলৈ গ'লে ঘৰত থকা ভগৱন্তক বাৰে বাৰে দৰ্শন কৰি ভক্তি কৰি থকা, এইখন জ্ঞানৰ পথত যদি চলি থকা যায়, অনায়াসে আহি থকা পাপো কেতিয়াও পাপ নহয়। সেইজনে এখন সংসাৰৰ পৰা তৰি যাব পাৰে বুলি সুকে পৰীক্ষিতক উত্তৰ দি আছে। হৰিত ভকতি যিজনে নকৰে, পৰম মলিন বুদ্ধি কৰৈ প্ৰায়শ্চিত্ত কোটি শত যদি, তথাপি নুহিকে শুদ্ধি। এৰম যেন খুৰা ভাণ্ড সমস্তে তীৰ্থত, পখালিলে পাৱে দুখ, নাহিকে কিঞ্চিতো পবিত্ৰ, তথাপি হেনয় হৰি বিমুখ। সেই পৰীক্ষিত ৰজা যিজনে ভগৱন্তক ভক্তি নকৰে, সেইজনেৰে বুদ্ধিটো একেবাৰে মলিন লেতেৰা। কি বুদ্ধি বাৰু? বুদ্ধিটো হৈছে ভাৱ, ভাৱটো একেবাৰে লেতেৰা। সেইজনে যদি কোটি কোটি বা প্ৰায়শ্চিত্ত কৰিবলৈ সমস্ত তীৰ্থটো গৈ, আজিৰ পৰা মদ নাখাওঁ বুলি গংগা তীৰ্থটো গৈ যদি সেইজনে গংগাত ডুবকি মাৰে, তেতিয়াহ'লে গংগা ঠাণ্ডা পানীত দুখেহে পাব, সুখ নাপায়। ইমান ঠাণ্ডাত মোক ডুবকি মাৰি বোলো নে, আজি মদ খোৱাখিনি পৰা আজিবাৰ নাখাওঁ বুলি সেইজনৰ কেতিয়াও অকণ মানুহ প্ৰবৃত্ত হ'ব নোৱাৰে। কিয়নো সেইজন ভগৱন্তৰ সন্মুখৰ পৰা তেওঁ বিমুখ হৈ থাকিল।
তাক কৈছে ভগৱন্তৰ সন্মুখ হোৱা। আমি সকলোৱে আজি কি হৈছোঁ? ভগৱন্তৰ সন্মুখ হৈছোঁ, আমি ব্যৰ্থ নেযাওঁ। আৰু যিজনে ভাবিছে আমি ভাগৱতলৈ যাওঁ, ভগৱন্তক নেচাওঁ, সেইজনক কৈছে বিমুখ। সেইজনে যদি গংগাত যায়, বাৰে বাৰে যদি চুলি মুণ্ডন কৰিও যদি তাত ডুবকিও মাৰি থাকে, শৰীৰটোৱে হ'ব কিঞ্চিতো কিন্তু পৰম পবিত্ৰ নহয়। সেইকাৰণে কৈছে ভগৱন্ত বিমুখ নহ'ব। বিমুখটোত কি বুজালে জানে বাৰু? দৰ্শন ভক্তি। ভগৱন্তক চোৱা, চোৱা ভগৱন্তক, চোৱা, চালেই চব যাবগৈ। আৰু ভগৱন্তৰ কথা শুনিলে চব পাপ নাই, সেইজনে পৰম পবিত্ৰ। সেইকাৰণে আমিও বহুত দিনৰ পৰা আপোনাৰ সবৰ আগত অলপ অলপ ব্যক্ত কৰি আছিলোঁ দৰ্শন ভক্তি কথা, দৰ্শন ভক্তি কথা, দৰ্শন ভক্তি কৰা। ভগৱন্তক চৰণৰ পৰা মস্তকলৈ চাই থাকক, চাই থাকক, চাই থাকক। কিয়? এই কাৰণেহে আমি ইমান দিনে অদমমন্দমতীয়ে কৈ আছিলোঁ, কথাখিনি এইখিনিতে সোমাই আছিল। আজি আৰু কথাখিনি ওলাল যেতিয়া আপোনালোকে পদে পদে আখৰে আখৰে সম্পূৰ্ণ আজি স্পষ্টীকৰণ বুজি পাইছে। এইখিনিকে ধৰি ভগৱন্তক খুব হেঁপাহ পলাই চাওক, খুব হেঁপাহ পলাই চাওক। আৰু ভগৱন্তক চাই ভগৱন্তৰ কথা শুনক। সেই গুৰুসকল, আই মাতৃসকল, পাপ যদি আহিও আছে, পাপ বিনাশ হৈ যাব, বিনাশ হৈ যাব। ঘৰৰ যিখনত ভগৱন্তক যি সদায় যিখিনি সেৱা কৰি আছে, সেইজনক প্ৰত্যেক সময়তে যেন আপোনালোকে যেনেকুৱা কণ্ডিশ্যনতে নাথাকক, তেওঁক সদায় নিজৰ নয়নেদি চাবলৈ চেষ্টা কৰক। আৰু পাপ কেতিয়াও নাহে, যেন পৰম পবিত্ৰ হয় বুলি সুকে পৰীক্ষিত কৈ আছে। একবাৰ মাত্ৰ কৃষ্ণ চৰণত কৰিলে মনোনিবেশ, এতেকে সকলে হৈল প্ৰায়শ্চিত্ত, গুচিল পাপ নিশেষ, যমৰ দূতক স্বপ্নতো নেদেখৈ, এৰাইলে কালৰ হাত, হৰি ভকতিৰ অল্প নিষ্ঠাৰে কহিলো সবে সাক্ষাৎ। সেই পৰীক্ষিত ৰজা, কোনোবাই যদি এবাৰ ভগৱন্তৰ চৰণত নিজৰ মনটোক সুমুৱাই দিয়ে, দেখিলেনে বাৰু কিমান ডাঙৰ কথাটো কৈছে? ভগৱন্তৰ চৰণখনত এবাৰ যদি কোনোবাই মনটো সুমুৱাই দিয়ে, দৰ্শন ভক্তি কথা কৈছে। সকলোৱে আহিছে, খুব চাওক লক্ষ্মীপতি নাৰায়ণক, খুব চাওক। তেওঁক যদি এবাৰ চাই যদি মনটো তেওঁৰ চৰণত যদি প্ৰৱেশ কৰে, যিমানবিলাক পাপ আছিল চব শেষ হৈ চিত্তটো পৰিষ্কাৰ হয়, মনটো পবিত্ৰ হয়। দৰ্শন ভক্তি, দৰ্শন ভক্তি। চাওক ভগৱন্তক, খুব হেঁপাহ পলাই চাওক। যদি এবাৰ ভগৱন্তক চাওঁতে যদি মনটো যদি ভগৱন্তৰ চৰণত যদি সোমাই গ'ল, চব পাপ নাশ হ'ল আৰু মনৰ ভিতৰত থকা পাপ পবিত্ৰ হৈ যায়। দৰ্শন ভক্তি। আৰু সেইজনক সপোনতো কোনোবা দূতেই কেতিয়াও নিব নোৱাৰে। সেইজনে এই সংসাৰৰে এক্সিডেণ্ট, বেমাৰ আজাৰ চব ফটাই থকা চব পৰা হাত সাৰিব পাৰে। এই ভগৱন্তক চৰণখনক চাই এবাৰ মনত অকণমান যদি অকণমান ছেকেণ্ড যদি ভক্তি কৰে, সেইজনে অকণমানতেই
সমস্তবোৰ নিস্তাৰ পাই এই তোমাৰ আগত সাক্ষাতে কহিলোঁ। বুজিলে? চাব চাব, কোনোবাই যদি আজিও আহি শুনা নাই বুজাই দিব। চাওক চাওক, ভগৱন্তৰ ফটোখন খুব চাওক। ভগৱন্তৰ সিংহাসনত থকা আমাৰ মহাপুৰুষ গুৰুদেৱে দিয়া সেইখন সিংহাসনত থকা সেইখন আসন খুব চাওক, হেঁপাহ পলাই চাওক। লক্ষ্মীনাৰায়ণ মন্দিৰত আহিলে লক্ষ্মীনাৰায়ণৰ স্বৰূপটো খুব চাওক। ক'ৰবালৈ গৈছে দৰ্শন পাইছে ভগৱন্তক খুব চাওক, খুব চাওক। চিত্তত থকা যিমান পাপ মল প্ৰাচিত্ত হৈ যায়। তাকো কৈছে কিমান, অকণমান অলপ চালে চব পাপৰ পৰা নিস্তাৰ পাই যায়। এহি পাপৰ প্ৰাচিত্তৰ এহি অতি উত্তম, আৰু এহি নৰসকলে এইখন সংসাৰৰ পাপৰ পৰা প্ৰাচিত্ত হৈ বৈকুণ্ঠলৈ যায় বুলি সুখে পৰীক্ষিত কৈছে। ইয়াতকৈ আৰু কি ক'ব নহ'ব। আমি এই কথাখিনি শুনি যদি এখন কাণে উলিয়াই দিছোঁ তেতিয়াহ'লে নহ'ব। আমি খুব এই কথাখিনিকে ধৰি লৈ আমি আমাৰ জীৱনক সাফল্য কৰিবৰ কাৰণে আমি চেষ্টাই কৰিব লাগিব। তেতিয়াহ'লে আমি নিশ্চয় বৈকুণ্ঠলৈ যাব পাৰিম। এহি বুলি সুকে পৰীক্ষিত কৈ আছে।